নমস্কাৰ প্ৰিয় বন্ধুসকল, এয়া দেখিছে নহয় আপোনালোকে ঢেকীয়া শাক। ঢেকীয়া শাকখিনি ধুনীয়াকৈ ধুই পেলাই মিহি মিহিকৈ কুটি পেলাই ল'ব লাগিব। আজি ঢেকীয়া শাকৰ পকৰি বনাই দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাই যাওক। এয়া ঢেকীয়া শাকখিনি মিহি মিহিকৈ কুটি ৰাখি থলোঁ। লগত দিবলৈ এয়া মচুৰ দাইল তিয়াই পেলাই ধুই তিয়াই থৈছিলোঁ আৰু এতিয়া পিচি ল'ম। আৰু এয়া লৈছোঁ জলকীয়া, পিঁয়াজ, এইকেইটাই লৈ বনাম। লগতে নিমখ থাকিব, সেইখিনি পিছত দেখুৱাম। এইখিনি পিচি ল'লোঁ মচুৰ দাইলখিনিতে ঢেকীয়া শাকখিনি এতিয়া দি দিছোঁ। যিখিনি পিঁয়াজ কুটি ৰাখিছিলোঁ আৰু জলকীয়া সেইখিনিও দি দিছোঁ। জলকীয়াটো আপোনালোকৰ নিজৰ হিচাপত দিব, কমকৈ খালে কমকৈ দিব, বেছিকৈ খাওঁ বুলি ভাবিলে বেছিকৈও দিব পাৰে। জোখমতে দি দিছোঁ নিমখ। নিমখখিনি দিয়াৰ পিছতে ইয়াতে শুকান জলকীয়া গুড়ি অকণমান দি দিছোঁ, যিহেতুকে অকণমান জ্বলা হ'লে খাই ভাল লাগিব। সেই গতিকে শুকান জলকীয়াখিনি দি পেলাই মই প্ৰথমে চামুচখনেৰে অকণমান মিলাই লৈছোঁ। চামুচখন ৰাখি থলোঁ, এতিয়া হাতেৰে গোটেইখিনি মিলাই লৈছোঁ। গোটেইখিনি মিলোৱাৰ পিছত এয়া দি দিছোঁ অকণমান খোৱা চৌদা। খোৱা চৌদা অকণ দি পেলাই চামুচেদি মিলাই লৈছোঁ। আপোনালোকে যদি খোৱা চৌদা নিদিওঁ বুলি ভাবে নিদিবও পাৰে, কিন্তু খোৱা চৌদা অকণমান দিলে খাবলৈ পকৰিকেইটা ধুনীয়া হয়। সেই গতিকে অকণমান চৌদা ব্যৱহাৰ কৰিলোঁ। গেছটো জ্বলাই গেছত কেৰাহীখন পাতি কেৰাহীখন যেতিয়া গৰম হৈছিলে ইয়াতে ৰিফাইন তেল দি দিছিলোঁ। এতিয়াও অকণমান বেছিকৈ দি দিছোঁ, কাৰণ পকৰি বনালে অকণমান তেলটো বেছি লাগে। এই গোটেই মিশ্ৰণখিনি আপোনালোকক দেখুৱাই দিছোঁ, এইখিনি চব। আৰু কেৰাহীটো ৰিফাইনখিনি গৰম হৈছে, এনেকৈ হাতেৰে পকৰি যেনেকৈ বনায় তেনেকৈ দি দিব লাগিব। আৰু এনেকৈ মই এটা এটা কৰি দি দিছোঁ। মচুৰ দাইল আৰু ঢেকীয়া শাকৰ যদি আপোনালোকে এতিয়ালৈকে পকৰি বনাই খোৱা নাই, বনাই খাবচোন, খাবলৈ খুবেই ভাল পাব। কাৰণ ল'ৰা ছোৱালীয়ে ঢেকীয়া শাক খাই বেয়া পায়। এনেকৈ যদি পকৰিকেইটা বনাই দিয়ে জলকীয়া নিদিয়াকৈ, সিহঁতে যি ভাল পায় সেইকেইটা দি দিব। আৰু পকৰি বনাবলৈ হ'লে প্ৰথমে তেলখিনি পূৰা গৰম কৰি ল'ব লাগিব। গৰম কৰি লোৱাৰ পিছত মিডিয়ামত ৰাখিব লাগিব গেছটো। তাৰপিছতহে পকৰিকেইটা বনাব লাগে, তেতিয়া পকৰিকেইটা ভাল হয়। আৰু এইখিনি এতিয়া মই অকণমান লৰাই দিছোঁ, তলৰ ফালে লাগি গৈছে বুলি। লগা নাই, ধুনীয়াকৈ খাই গৈছে। এনেকৈ অকণমান লৰাই পেলাই আৰু অকণমান ৰঙা হ'বলৈ ৰাখি থলোঁ। তলফালে ধুনীয়াকৈ ৰঙা হৈ গ'ল, হেতাখনেৰে এনেকৈ উলটিয়াই দিলোঁ। আকৌ অকণমান সময় এনেকৈ ৰাখি থলোঁ। দুইটা চাইডে ধুনীয়াকৈ সিজি গৈছে আৰু ৰংটোও ধুনীয়া হৈছে। এতিয়া এইখিনি কাঢ়ি পেলালোঁ। এয়া আপোনালোকৰ আগত দেখুৱাই দিছোঁ, চাওকচোন কিমান ধুনীয়া হৈছে। এনেকৈ ঢেকীয়া শাকৰ পকৰিকেইটা বনাই পেলালোঁ। আপোনালোকেও যদি এতিয়ালৈকে বনোৱা নাই এনেকৈ বনাই খাব। দোকানত যেনেকৈ পকৰি বনায় তেনেকৈ অকণমান সৰহকৈ লৈ ল'ব আৰু এনেকৈ 2টা বা 3টাকৈ পকৰি দি যাব পাৰিব। মই সেই ধৰণেও আপোনালোকক দেখুৱাই দিছোঁ। সৰহকৈ লৈ ল'লেও এনেকৈ অকণমান অকণমানকৈ দি যাব পাৰিব। এইখিনি বনাই মই আপোনালোকক দেখুৱাৰ পিছত আৰু উলট পালট কৰি গোটেইখিনি নমাই দিম। আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই নিদিওঁ, আপোনালোকে প্ৰথমে গম পালেই।
কেনেকৈ বনায় আৰু আপোনালোকে নিশ্চয় জানেও। সেইখিনিও তলৰ ফালে ধুনীয়াকৈ সিজি গ'ল। এতিয়া উলটিয়াই দিলোঁ। চব লাগি গৈছে, কিন্তু হেতাখনে এনেকৈ দিলে গোটেইখিনি এটা এটা হৈ যাব। অকণমান সময় এনেকৈ তলখিনি সিজিবলৈ থৈ দিলোঁ। যেতিয়া গোটেইখিনি সিজি গ'ল, সেইখিনি কাঢ়ি পেলালোঁ। শেষত যিকণ কেৰাহীত তেল থাকিলে, ইয়াতে চাটনি অকণ বনাবৰ কাৰণে বাদাম কেইটামান ভাজি ল'লোঁ। বাদামখিনি নমোৱাৰ পিছত ইয়াতে দি দিছোঁ বুট দাইল কেইটামান, মাটি দাইল কেইটামান আৰু শুকান জলকীয়া কেইটামান এনেকৈ ধুই পেলাই এইকেইটাও মই ভাজি লৈছোঁ। এইখিনি এতিয়া ভজা হৈ গ'ল। বাদাম থোৱা প্লেটখনতে গোটেইখিনি একেলগে ৰাখি থলোঁ। গেছ জ্বলিও আছে আৰু তেলো আছে। ইয়াতে দি দিছোঁ এতিয়া বিলাহী এটা, পিঁয়াজ এটা, নহৰু কেইফুটামান বাকলি গুচাই ৰাখিছিলোঁ, সেইখিনি দি দিছোঁ। দি পেলাই এইখিনিও অকণমান ইয়াতে ভাজি ল'ম। গেছটো অফ কৰি দিলোঁ আৰু যিখিনি বাদাম, বুট দাইল, মাটি দাইল, শুকান জলকীয়া ভাজি ৰাখিছিলোঁ সেইখিনি মিলাই ল'লোঁ। আৰু যেতিয়া ঠাণ্ডা হ'ব এইখিনি পিচি দিম, নিমখ অকণমান দি আৰু নেমু টেঙা অকণমান চেপি দিম। এইখিনি পকৰীৰ লগত খাবলৈ চাটনি। নিমখ দিয়ে দিলোঁ, আপোনালোকে দেখিছে। এতিয়া পিচি পেলাই আপোনালোকক দেখুৱাই আছোঁ। পকৰী সজাবলৈ এয়া প্লেট এখন সজাই লৈছোঁ আৰু এয়া আপোনালোকক দেখুৱাইছোঁ চাটনি। এইখিনি অকণমান ডাঠ হৈছে। ডাঠ হ'লেও খাবলৈ ভাল হয়। আপোনালোকে যদি ডাঠ খাব নিবিচাৰে তেতিয়াহ'লে সৰহকৈ নেমু টেঙা চেপি পনীয়া কৰি ল'ব, তেতিয়াও খাবলৈ ভাল পাব। আৰু খুব ভাল লাগে এই চাটনিটো খাই। আপোনালোকে বনাই খাবচোন। আৰু এনেকৈ মই ঢেকীয়া শাকৰ পকৰীকেইটা সজাই দিছোঁ। আপোনালোকে কেনেকুৱা দেখিছে বাৰু? ভাল লাগিছেনে? আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই। আৰু যদি বেছিকৈ ভাল পাইছে শ্বেয়াৰ কৰি দিব। এই চাওকচোন কিমান ধুনীয়া হৈছে। আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ।